ড্ৰাগছ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে একশ্যন মুডত মুখ্যমন্ত্ৰী নিজেই ৰোলাৰ চলাই আবকাৰী বিভাগে জব্দ কৰা অবৈধ সুৰা আৰু আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্য ধ্বংস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নলবাৰী দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ নিচাজাতীয় দ্ৰব্য বিনষ্ট অভিযানত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যজুৰি আৰম্ভ হোৱা ড্ৰাগছ বিনষ্ট অভিযান আজি নলবাৰীৰ পৰা শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ অসমত আৰক্ষীয়ে জব্দ কৰা মুঠ 472.51 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰা হয় এই অভিযানত। অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাত আজি ৰূপায়ণ কৰা হয় এই নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰা অভিযান। বিগত 5 বছৰত 3,227 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে অসম আৰক্ষীয়ে। ড্ৰাগছৰ বিৰুদ্ধে 3,300টা NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰিছে চৰকাৰে। চতুৰ্থ আৰক্ষী বাহিনীৰ আজিৰ এই দিনটোত আমি 472.51 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। অৰ্থাৎ আজি আমি যিখিনি কৰিলোঁ সেইখিনি প্ৰতীকী, কিন্তু ইয়াত আমাৰ যিমান ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব। বহু সময়ত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ সন্দৰ্ভত তথ্য আদালতত প্ৰমাণ কৰিব নোৱাৰাৰ বাবে অসম আৰক্ষীক বিশেষ প্ৰশিক্ষণ দিছে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা জব্দকৃত ড্ৰাগছ সন্দৰ্ভত সবিশেষ তথ্য আদালতত প্ৰমাণ কৰিব পাৰিব অসম আৰক্ষীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাজ্যিক সমন্বয় শক্তিশালী কৰি ড্ৰাগছ নিৰ্মূলৰ বাবে বিশেষ পদক্ষেপ লৈছে। ড্ৰাগছ জব্দ কৰাৰ কিছুমান নিয়ম আছে। যদি বিভিন্ন সময়ত আমাৰ বহু আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি হাতত ড্ৰাগছ লৈ ফটো উঠে, তেতিয়া অপৰাধীয়ে কয় যে এই ড্ৰাগছখিনি ফটো উঠিছে, তাৰমানে এইখিনি আৰক্ষীৰে ড্ৰাগছ হয়। অৰ্থাৎ বহুত সময়ত যদি আমি কোনোবা দিনা জাৰ্নেলিষ্ট আহিলে আমাক ক'লে যে পেকেটটো খুলি দিয়ক, ভিতৰৰ ফটো ল'ম। যেতিয়া পেকেটটো আমি খুলি দিলোঁ তাৰমানে আমি এভিডেন্স নষ্ট কৰি দিলোঁ। কোৰ্টত তেতিয়া আমি তাক শাস্তি দিব নোৱাৰোঁ। এই ধৰণৰ সূক্ষ্ম যিখিনি কথা আমাক লাগে, ট্ৰেইনিং লাগে, যাৰ দ্বাৰা আমি ব্যৱসায়ীজনক আদালতত লৈ যাব পাৰোঁ, আদালতত কনভিকশ্যন দিব পাৰোঁ, সেই ধৰণৰ ট্ৰেইনিং কেম্পছবিলাকো অসম আৰক্ষীয়ে কৰি আছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ড্ৰাগছৰ বিৰুদ্ধে বিৰোধীৰ ভূমিকা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পূৰ্বে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানক সমালোচনা কৰিছিল বিৰোধীয়ে। জুডিচিয়েল এনকাউণ্টাৰক লৈ পূৰ্বে বিৰোধীয়ে প্ৰশ্ন কৰিছিল যদিও এতিয়া চৰকাৰৰ সৈতে বিৰোধী সহমতত উপনীত হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 5 বছৰ পূৰ্বে বিৰোধীয়ে চৰকাৰক সহযোগিতা কৰা হ'লে অসম আৰক্ষীয়ে চমকপ্ৰদ ফলাফল লাভ কৰিলেহেঁতেন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাত কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাত দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে, এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয়, তেতিয়াহ'লে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই, বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। সাধাৰণতে ইয়াক আমি বুজি পাওঁ যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে যদি 10 কোটি টকা তেওঁৰ লষ্ট হয়, স্বাভাৱিকভাৱে তেওঁ পুলিচক কেতিয়াও হাত দাঙি
আত্মসমৰ্পণ নকৰে। এই ঐক্যমত যদি 5 বছৰৰ আগতে আহিলেহেঁতেন হয়তো অসম আৰক্ষীয়ে ইয়াতকৈও আৰু বেছি চমকপ্ৰদ সাফল্য লাভ কৰিব পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিনষ্ট অভিযানৰ শুভাৰম্ভ কৰাৰ পাছতেই অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধ্বংস কৰিলে ড্ৰাগছ নিচাজাতীয় দ্ৰব্য। নলবাৰীৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম লাইভ 24।